মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ ইংৰাজী লেচন নম্বৰ 11 দ্য ষ্টাৰী স্কাই নামৰ পাঠটোৰ এক্টিভিটি 2ৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰোঁ আহা। এক্টিভিটি 2ত কৰিবলৈ কোৱা হৈছে ফিল ইন দ্য ব্লেংকছ, ফিল মানে পূৰ কৰা, ইন দ্য ব্লেংকছ মানে খালী ঠাইবোৰ, অফ দ্য ফলোয়িং চেণ্টেন্সেছ, অফ টো ৰ বুজায়, দ্য ফলোয়িং মানে তলৰ, চেণ্টেন্সেছ মানে বাক্যবোৰৰ বা বাক্যসমূহৰ, বাই চুজিং মানে নিৰ্বাচন কৰি, দ্য এপ্ৰপ্ৰিয়েট মানে হৈছে উপযুক্ত ৱৰ্ডছ শব্দসমূহ, ফ্ৰম দ্য বক্স বাকচৰ পৰা, ফ্ৰমটো পৰা, দ্য বক্স। তলৰ বাক্যসমূহ খালী ঠাই পূৰ কৰা উপযুক্ত শব্দৰে যিটো কিয়ত দিয়া আছে, বক্সত দিয়া আছে। বাকচৰ দিয়া উপযুক্ত শব্দসমূহ নিৰ্বাচিত কৰি তলৰ বাক্যবোৰৰ খালী ঠাই পূৰ কৰা। আমি এনেকৈ ক'ব পাৰোঁ। এতিয়া বাকচত কি দিছে? শ্ল'লি মানে লাহে লাহে, হ'ল। চেডলি দুখিতভাৱে বা দুখিত হৈ, ব্ৰেভলি সাহসিকতাৰে, হ'ল। কুইকলি সোনকালে, লাউডলি জোৰছে চিঞৰা বা জোৰকৈ চিঞৰা, ফাষ্ট সোনকালে, কুইকলিও সোনকালে, ফাষ্টটো সোনকালে, হেপিলি সুখী হৈ বা সুখীভাৱে, টাইটলি জোৰকৈ বা টানকৈ। এতিয়া আমাৰ তলৰ বাক্যসমূহ চোৱা। লাচিত বৰফুকন ফৌট, ফাইটৰ পাষ্ট টেন্স ফৌট, FIGHT, ফাইট মানে যুঁজ কৰা, এইটো পাষ্ট টেন্স আছে, যুঁজিছিল। সাহসিকতাৰে যুঁজিছিল, আমি কি ক'ম? লাচিত বৰফুকনে সাহসিকতাৰে যুঁজিছিল মানে সাহসেৰে যুঁজিছিল। তেতিয়া আমি কি লিখিব পাৰোঁ ইয়াত? সাহসটো শব্দটো কি? ব্ৰেভ, BRAVELY, ব্ৰেভলি। লাচিত বৰফুকন ফৌট ব্ৰেভলি, লাচিত বৰফুকনে সাহসেৰে যুঁজিছিল, হ'ল, সাহসিকতাৰে যুঁজিছিল। 2 নম্বৰটো চোৱা, বিটো, দ্য স্নেইল মুভড, স্নেইল মানে হৈছে শামুক, মুভ গৈছিল, কেনেকৈ গৈছিল? শামুকে গৈছে, কেনেকৈ গৈছিল? শামুকেৰ খোজটো কেনেকুৱা? লাহে লাহে শব্দটো কি হ'ব এতিয়া? ইয়াত লাহে লাহে গৈছিল, মুভ হৈছিল লাহে লাহে। শ্ল'লি কি হ'ব? শ্ল'লি, SLOWLY, শ্ল'লি, শামুকে লাহে লাহে গৈছে। চি নম্বৰটো চোৱা, হি ড্ৰাইভছ দ্য কাৰ, তেওঁ গাড়ীটো চলাইছে, কেনেকৈ চলাইছে? আমি কেনেকৈ ক'ব পাৰোঁ? যে তেওঁ গাড়ীটো কেনেকৈ কৈছে? ফাষ্ট চলাইছে। আমি কিয় ন ফাষ্ট চলা কওঁ নহয়, তেতিয়া কি হ'ব? ফাষ্ট চলাইছে, ফাষ্ট। চাবা, ফাষ্টত কেতিয়াও ফাষ্টলি নহয় দেই, ফাষ্টলি হ'লে বেলেগ এটা অৰ্থ প্ৰকাশ কৰে, গতিকে এডভাৰ্ব হয়। এইবিলাক যিমান পাইছোঁ, ব্ৰেভলি, শ্ল'লি, এইবিলাক এডভাৰ্ব। ফাষ্টৰ এডভাৰ্ব ফাষ্টে হ'ব, ফাষ্টলি নহয়। যেনেকৈ হাৰ্ডৰ এডভাৰ্ব হাৰ্ড হ'ব, হাৰ্ডলি নহয়। HARD, হাৰ্ড, হ'ল। এই হাৰ্ডৰ শব্দটো কঠোৰ, মানে এই কঠোৰ শব্দটো কি হ'ব? হাৰ্ডেই হ'ব, হাৰ্ডলি বুলি লিখিব নোৱাৰে। এই দুটা শব্দ মনত ৰাখিবা, আৰু তেনে শব্দ আছে ডাঙৰ ক্লাছত পাবাগৈ, বিশেষকৈ তোমালোকৰ কিতাপত এতিয়া দুটা দিছে, মনত ৰাখিবা। দ্য বেবী ইজ প্লেইং, দ্য বেবী কেঁচুৱাটো ইজ প্লেইং খেলি আছে,
কেনেকৈ খেলি আছে কেঁচুৱাটোৱে যেতিয়া খেলি থাকে তেতিয়া কি হ'ব লাগিব সি আনন্দিত হয় আনন্দিত শব্দটো কি আছে হ্যাপিলি HAPPILY কেঁচুৱাটোৱে হ্যাপিলি খেলি আছে অৰ্থাৎ সুখ পাই খেলি আছে বা আনন্দত খেলি আছে হ্যাপিলি মানে আনন্দত হল আনন্দ অৰ্থ প্ৰকাশ কৰিছে গতিকে কেঁচুৱাটোৱে আনন্দভাৱে খেলি আছে বা আনন্দিত হৈ খেলি আছে হ'ব এতিয়া ই নম্বৰটো চোৱা ই নম্বৰটোত হি ইজ সিটিং তেওঁ বহি আছে ড্ৰেছ খালী ঠাই বিকজ কাৰণ হি হেজ লষ্ট হিজ টয় কাৰ কাৰণ হি হেজ লষ্ট তেওঁ হেৰুৱাইছে হিজ টয় কাৰ তেওঁৰ পুতলা গাড়ীটো হেৰুৱাইছে হল তেওঁৰ পুতলা গাড়ীটো কি হেৰুৱাইছে ন হেৰুৱালে এতিয়া চোৱা ইয়াত হেৰুৱালে তেওঁ কেনেকৈ বহিব লাগিব কিবা এটা বস্তু হেৰালে দুখ হ'ব লাগিব হয় না তেওঁ দুখিতভাৱে বহিব লাগিব এতিয়া কি লিখিম আমি সেড মানে দুখিতভাৱে তেওঁ দুখিত হৈ কি আছে বহি আছে কাৰণ তেওঁৰ গাড়ীটো পুতলা গাড়ীটো হেৰুৱালে প্লিজ হোল্ড দা গ্লাছ হোল্ড মানে ধৰা গ্লাছটো ধৰা আমি গ্লাছটো ধৰা হোল্ড দা কেনেকৈ ধৰিম তাক টাইটলি ধৰিম ইয়াত দিয়া আছে টাইটলি শব্দটো টাইটলি ধৰা কৈছে মানে জোৰকে ধৰা মানে পৰিবলৈ নিদিবা টাইটলি জোৰকে ধৰা গ্লাছটো জোৰকে ধৰা বা মজবুতকে ধৰি ৰাখা হল পৰিব নিদিবা মানে মজবুতকে ধৰি ৰাখিবলৈ দিছে নিৰ্দেশ দিছে এইটো জি নম্বৰটো চোৱা প্লিজ কল দা ডক্টৰক মাতা ডক্টৰক কি কৰিব দিছে মাতিব দিছে অৰ্থাৎ ডক্টৰক যেতিয়া মাতিম আমি কিয় মাতিম কোনো বেমাৰক বা বেমাৰীক চাবলৈ মতা হয় যেতিয়া বেমাৰী এটা আমি লৈ যাওঁ তেতিয়া ডক্টৰ যদি নাথাকে তেতিয়া আমি কম কি সোনকালে মাতা সোনকালে শব্দটোৰ অৰ্থ হ'ব কুইকলি ডক্টৰক সোনকালে মাতা কুইকলি এইবিলাক এডভাৰ্ব দেই এইবোৰ হৈছে এডভাৰ্ব কুইকলি ডক্টৰক সোনকালে মাতা প্লিজ স্পিক কথা কোৱা বা কোৱা প্লিজ স্পিক কথা কোৱা লাউডলি জোৰকে কোৱা কাৰণ আমি কি হওঁ কথাবোৰ জোৰকে ক'ব দিছে কাৰণ শুনা পোৱা হোৱা নাই সেইকাৰণে লাউডলি কৈছে জোৰকে কোৱা আমি যেতিয়া পঢ়া সময়ত কওঁ নহয় তোমালোকৰ ছাৰ বাইদেৱে কৈ নহয় লাউডলি পঢ়া অৰ্থাৎ খুলি পঢ়া গতিকে এই লাউডলি শব্দটোৰ অৰ্থ হৈছে খুলি পঢ়া খুলি কথা কোৱা প্লিজ স্পিক লাউডলি খুলি কথা কোৱা অৰ্থাৎ চেপি কথা ক'বলৈ মানা কৰিছে কথাটো স্পষ্টকে ক'বলৈ দিছে প্লিজ স্পিক লাউডলি মানে স্পষ্টকে কথা এইবোৰ হৈছে এডভাৰ্ব দেই এইবোৰ এডভাৰ্ব মানে হৈছে যে ভাৰ্বৰ দুখ গুণ প্ৰকাশ কৰে মানে ভাৰ্বে কি কৰিছে কেনেকৈ কৰিছে তাৰ দুখ গুণবিলাক প্ৰকাশ কৰে তাকে কোৱা হয় এডভাৰ্ব এড মানে যোগ হৈ থকা ভাৰ্ব এড মানে যোগ হোৱা ভাৰ্ব মানে ক্ৰিয়াৰ লগত যোগ হৈ থাকে মানে ক্ৰিয়াৰ লগত একেলগে সংযোগ হৈ নাথাকে কিন্তু ক্ৰিয়াৰ লগত সংযোগ হৈ ক্ৰিয়াৰ দুখ গুণ প্ৰকাশ কৰে সেইকাৰণে কোৱা হৈছে এডভাৰ্ব ক্ৰিয়া বিশেষণ অসমীয়াত কোৱা হয় আজিলৈ হ'ব যদি এনেকৈ বুজোৱাত যদি তোমালোকে ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা কমেণ্টত জনাবা কেনে পাইছা যদি ভাল পাইছা ভাল জনাবা বেয়া পালেও বেয়া বুলি জনাব পাৰিবা আজিলৈ হ'ব যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু সময়মতে মোৰ ভিডিঅ'সমূহ পাবলৈ বেল আইকনটো টিপি দিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যদি তোমাক ভাল লাগে তেতিয়াহ'লে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও মোৰ এই বুজোৱাৰ পদ্ধতিক শলাগে আজিলৈ হ'ব ইয়াতে ৰাখোঁ বাই